ডাঙৰ খবৰ বুলডোজাৰ একশনক লৈ এবাৰ হৰব হৈছে আমছুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দি কৈছে যে অসমৰ মাটিৰ পৰা 1 ইঞ্চিৰ মাটিৰ পৰাও মিয়া খেদিব নোৱাৰিব বা আতৰাব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 50 বাৰ মুখ্যমন্ত্ৰী হলেও মিয়া মুছলমানক খেদিব নোৱাৰিব অসমৰ পৰা পঠাই দিব নোৱাৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দি কৈছে যে মুখ্যমন্ত্ৰী গৰাকীৰ যিমান অধিকাৰ আছে অসমত সিমানেই অধিকাৰ আছে মিয়া মুছলমানৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমছুৱে আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰে মত লৈ আহিছো যে বুলডোজাৰে কিমান মুছলমানৰ ঘৰ ভাঙিব হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটিৰ পৰা 1 ইঞ্চিও লৰাব নোৱাৰিব মিয়া মুছলমানক 1 ইঞ্চিও লৰাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ সমানেই মুছলমান সকলোৰো অধিকাৰ আছে অসমত 50 বাৰ মুখ্যমন্ত্ৰী হলেও মুছলমানক শেষ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আমছুৰ নেতৃত্বই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা অধিকাৰ কাঢ়ি আনিব মুছলমানসকলে এদিন অধিকাৰ কাঢ়ি আনিব কলমেৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিব অসমৰ মুছলমানে কলমেৰে প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ লগতে শিক্ষাৰ সংগ্ৰাম শক্তিশালী কৰিব মুছলমানসকলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ এনেদৰে আমছুৱে এই মন্তব্য কৰিছে লগতে চ্যালেঞ্জ দিছে মুখ্যমন্ত্ৰী গৰাকীক যে অসমৰ মাটিৰ পৰা 1 ইঞ্চিও আতৰাব নোৱাৰিব বা লৰাব নোৱাৰিব মুছলমানক 50 বাৰ মুখ্যমন্ত্ৰী হলেও মুছলমানক খেদিব নোৱাৰিব বা মুছলমানৰ অধিকাৰ ৰাখিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কঠোৰ ভাষাৰে সমালোচনা কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীক আৰু উচ্ছেদ অভিযানক লৈ হৰব হৈছে আৰু অমানৱীয়ভাৱে উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে লগতে এবাৰ হিমন্ত বিশ্ব শৰ্মাক আমছুৱে চ্যালেঞ্জ দি কৈছে যে কলমেৰে নিজৰ অধিকাৰৰ বাবে প্ৰত্যুত্তৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুছলমানে ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে কি কৈছিল আমি সেই মন্তব্য শুনাব বিচাৰিছো যে বিশেষকৈ 50 বাৰ মুখ্যমন্ত্ৰী হলেও মুছলমানক শেষ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো আপোনাকো চ্যালেঞ্জ কৰিছো আপুনি বুলডোজাৰ কেইটা ঘৰ ভাঙিব আপুনি ঘৰ ভাঙি আপুনি নিজেই অশান্তিত থাকিব লাগিব আপুনি মিয়া বুলি কোৱা মানুহখিনিক অসমৰ মাটিৰ পৰা 1 ইঞ্চিও হিলাব নোৱাৰে 50 বাৰ মুখ্যমন্ত্ৰী হলেও হিলাব নোৱাৰে কাৰোবাৰ প্ৰত্যেক সম্পত্তি লাগি কথা কৰি অসম এৰি যাম যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ যদি অসুবিধা হৈছে তেওঁই লাগে কিন্তু এইখন অসম আমাৰ এইখন ভূমি আমাৰ ইয়াতে জন্ম লাভ কৰিছো ইয়াতে শেষ দিনলৈকে আমি মৃত্যুবৰণ কৰিম বুলি ক'লে আমাক আঙুলিৰ ঠাৰত গুচাই দিব হ'ব নোৱাৰে আজি বাংলাদেশীৰ নামত পুছবেক কৰে আজি ডিভোটাৰ নামত অত্যাচাৰ কৰে আৰু কিমান অত্যাচাৰ সহ্য কৰি ৱালটো এতিয়া পাই গৈছে গতিকে এই ৱাল যেতিয়া পাই গৈছে সন্মুখৰ পৰা আগবাঢ়িব লাগিব গণতান্ত্ৰিকভাৱে আন্দোলন কৰি নিজৰ অধিকাৰ হিমন্ত বিশ্বৰ মুখৰ পৰা কাঢ়ি অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিকল্প কোনো ৰাস্তা নাই গতিকে আমাৰ বিনম্ৰতে আপোনালোকক আহ্বান জনাইছো অসমৰ পৰিৱেশ পৰিস্থিতি ইমান ভাল নহয় আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয় আমি কোনো ধৰ্মৰ বিৰুদ্ধে নহয় কিন্তু কোনোবাই বংগীয় হওক মিয়াই হওক সংখ্যালঘুৱে হওক বাৰে বাৰে টাৰ্গেট কৰি কথা কব এইটো আমি সহ্য নকৰো এইটো স্পষ্ট আমি সহ্য নকৰো গতিকে এই কথাবিলাক এইকাৰণে ক'ব লগা হৈছে যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আমি এই মুহূৰ্তত সংখ্যালঘু সমাজ অসহায় হৈ আছে আৰু এই অসহায় সংখ্যালঘু সমাজৰ মূল মেৰুদণ্ড হিচাপে সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলনৰ পতাকা সন্মুখত থাকি সংখ্যালঘু ৰাইজৰ নেতৃত্ব বহন কৰিব লাগিব গতিকে আপোনালোকক মই দুটা কথা কৈ মই বক্তব্য শেষ কৰিম যিমানেই যি অত্যাচাৰ নহওক কিয় যিমানেই বতাহ বৰষুণ ধুমুহা নহওক কিয় আপোনালোকে ইয়াৰ পৰা সংকল্প লৈ যাওক আমি জেহাদ কৰিম কিহত কৰিম আমি শিক্ষাৰ জেহাদ কৰিম কলমৰ জেহাদ কৰিম বিশ্বৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে কলম আৰু এই কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ মুখত আমি জবাব দিব লাগিব যে আমি ভাৰতীয় আমি অসমীয়া
আমি শিক্ষাৰে শিক্ষিত হৈছো, আমাৰ অধিকাৰ আমাক লাগিব। আৰু কেতিয়া পাৰিব? যেতিয়াই আপোনাৰ ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব, যেতিয়াই ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব। শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব, শিক্ষাৰ যুদ্ধ ঘোষণা কৰিব লাগিব। পেটত গামোচা বান্ধি লওক, মানুহ নাখাই নমৰে, লাগিলে এসাঁজ খাব, এসাঁজ সাঁচি ৰাখি সন্তানক পঢ়াৰ খৰচৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি পেটৰ কিডনী এটাও বিক্ৰী কৰিবলগীয়া হয় সেইটোও কৰক, তথাপিতো সন্তানক শিক্ষাৰে শিক্ষিত কৰি মানৱ সম্পদ হিচাপে গঢ় দিয়ক। বিকল্প ৰাস্তা নাই, বিকল্প ৰাস্তা নাই। আমি শিক্ষিত কৰাবই লাগিব। মহিলাসকলক আমি শিক্ষিত কৰিব বিচৰা নাই, মহিলাসকলক আমি শিক্ষিত কৰিব লাগিব। নাৰী সবলীকৰণ হলেহে আমি সমাজ শুদ্ধভাৱে আগবঢ়াই লৈ যাব পাৰিম, ঘৰ ভালকে আগবাঢ়িব। গতিকে মহিলাসকলক শিক্ষিত কৰাৰ ক্ষেত্ৰত কেতিয়াও কৃপণালি নকৰিব। মাদ্ৰাছা শিক্ষা ভালকে দিয়ক, আধুনিকৰণ কৰি দিয়ক, যাতে আমাৰ ভাল মাদ্ৰাছাৰ পৰা ভাল হাফিজ মৌলানা কাৰি হৈ এক হাতত লেপটপ লৈ মুখত ইংৰাজী, উৰ্দু, ফাৰ্চী, হিন্দী যি আছে বিশ্বৰ সকলো ভাষা কৈ এক হাতত কোৰাণ শৰীফ লৈ যাতে গোটেই বিশ্ব জয় কৰিব পাৰে, এনেকুৱা হাফিজ মৌলানা কাৰিও আমি তৈয়াৰ কৰিব লাগিব। এনেকুৱা হাফিজ মৌলানা কাৰিও তৈয়াৰ কৰিব লাগিব। ছোৱালী দুৰ্বল বুলি ভবা হয়, ছোৱালীবিলাকৰ মানসিকভাৱে শক্তিশালী হ'ব লাগিব। ল'ৰাতকে কোনো গুণে ছোৱালী কম নহয়। হিমা দাস দুটা ভৰিৰে দৌৰি গোটেই বিশ্বত হিমা দাসে যদি নাম কৰিব পাৰে, আমাৰ খাতুন বেগম আহমেদ নামৰ জয়পুৰৰ ছোৱালীয়ে হাত ধৰি থকা অৱস্থাত আমাৰ ছোৱালীয়ে কিয় নোৱাৰিব? আমাৰ ছোৱালীয়ে কিয় নোৱাৰিব? এই দুৰ্বল কথা বাৰ্তাবিলাক মনৰ পৰা উলিয়াই দিব লাগিব। নোৱাৰিব, অত্যাচাৰ কৰিব, ঘৰ ভাঙিব, খাবলৈ নিদিব, নিদিয়ক। তাৰ মাজতো যুদ্ধ কৰি জীয়াই থাকিব লাগিব। সংগ্ৰাম কৰি কৰি জীয়াই থকাটোৱে হৈছে আচল সংগ্ৰামীৰ পৰিচয়। গতিকে সেইকাৰণে কৈছো, শিক্ষাৰ সংগ্ৰাম আমি আৰু অধিক শক্তিশালীভাৱে কৰিব লাগিব। ছোৱালীবিলাকক কম বয়সত বিয়া দিয়া বন্ধ কৰিব লাগিব। ছোৱালীবিলাকক কম বয়সত বাল্য বিবাহ নিদিব। উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি মাতৃত্বৰ বোজা যেতিয়া ল'ব পাৰিব, তেতিয়া ছোৱালীক বিয়া দিয়াৰ ব্যৱস্থা কৰক। ছোৱালীয়ে নাম কৰিব, আপোনাৰ নাম কৰিব, শ্বশুৰবাৰীৰ নাম কৰিব, আৰু আহিব লগা সন্তানবিলাকক ছোৱালীজনীয়ে মানুহ কৰিব পাৰিব। গতিকে কেতিয়াও ছোৱালীক কম বয়সত বিয়া নিদিব। ডাঙৰীয়া, আপোনাকো চেলেঞ্জ কৰিছো, আপুনি বলডুজাৰ কেইটা ঘৰ ভাঙিব? আপুনি ঘৰ ভাঙি